ওকে, আজিৰ ভিডিঅ'টো বেলেগৰকৈ বেলেগ হ'ব আৰু আজি আমি বনাবলৈ গৈ আছোঁ PC আৰু বাজেটটো হৈছে 15,000ৰ ভিতৰত এটা অফিচিয়েল ৱৰ্কৰ কাৰণে ধুনীয়া এটা বনাই দিব লাগে। তো সেইটোৰ কাৰণে আমি এতিয়া বনাই আছোঁ ধুনীয়াকৈ। এই মিউজিকটো কমাই দি বন্ধ কৰি দিম মিউজিকটো। তো ইয়াতে আমি চবখিনি বস্তু ওলাই ল'লোঁ আৰু তলৰটো হৈছে CPU বক্স, ইফালে আছে মাডাৰবৰ্ড আৰু ইফালে আছে পাৱাৰ ছাপ্লাই, তাৰপিছত ইফালে আছে ৰেম, SSD কাৰ্ড, SSD দিম 7টা SSD প্ৰচেছৰ, ৰেম, SMPS 7টা ফিটিং কৰিলে হ'ল একেবাৰে লগে পূৰা 10 মিনিটৰ ভিতৰত আমি বনাই কিনে দি আছোঁ। এতিয়া মানে কাষ্টমাৰকো ইমাৰ্জেঞ্চি বোলে লাগে, তো সেইটো কাৰণে আমি ইমাৰ্জেঞ্চি লগে বনাই দি আছোঁ। কোনোবাক যদি লাগে বাজেট মানে ছেটমেণ্টত মানে PC নে অফিচিয়েল ৱৰ্কৰ কাৰণে, তেনেহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। আমি ধুনীয়াকৈ এনেকুৱাকৈ বনাই দিব পাৰিম লগে। আমি এতিয়া ৰেমটো ফিটিং কৰিম। এইটো হৈছে ৰেম, কিমান GB টো? 4 GB আৰু SSD হৈছে 512 GB। এইটো আমাৰ যোনটো ব্ৰেইন অফ দ্য কম্পিউটাৰ CPU, তাৰ ফেন হ'ব এইটো, যোনটোক আমি সহজিয়াল ভাষাত ব্ৰেইন বুলি জনা যায়। থাম্বনেল পেজত জেগাত বহুতে কলগেট লগাই মই দেখা পাইছোঁ। অঁ, শুকাই দিয়ে। আৰু এইখিনি বস্তু আমি গোটাই ইয়াৰ ভিতৰত লগাম, এই CPU বক্সৰ ভিতৰত। এইটো কেবিনেটটো অকল কেবিনেটটো খালী হৈছে, খালী কেবিন। আৰু এতিয়া আমি পাৱাৰ ছাপ্লাই আনবক্সিং কৰি আছোঁ। একদম মানে অফিচিয়েল ৱৰ্কৰ কাৰণে মানে পাৰফেক্ট হ'ব আৰু এইটো। এতিয়া আমি পাৱাৰ ছাপ্লাইটো এনেকুৱাকৈ ফিটিং কৰি আছোঁ। কেইটা স্ক্ৰু থাকে ইয়াতে টোটেল? 4টা নে কিমান আছিল নেকি? 5টা। একদম পূৰা অলমষ্ট ৰেডি হৈ গ'ল। এইফালে পূৰা অলমষ্ট ৰেডি হৈ গ'ল। NVMe SSD, ৰেম